আই মৌচুমী কি হল আই মৌচুমী কি হল এবলা চলি আছে এটো কি এটো ৰাতিপুৱা আপোনাৰ কাৰণে ফিশ ফ্ৰাই কৰিছিলো হেয়া তেলখিনি আছে ইয়া কি আছে তলত কি আছে তেলত কিন্তু ভাজা পৰা কৰিলে এইখিনি থাকি যায় ন মানে এটো এতিয়া পেলাই দিবা ইমান নষ্ট কৰাৰ কি পইচা বেছি হৈছে তোমাৰ পেলাই কিয় দিম পইচা বেছি হৈছে তোমাৰ নাই পেলাই কিয় দিম এইখিনি মই পইচা বেছি হৈছে তোমাৰ হা কিয় খং কৰি আছে একো বুজি কি খং কিয় পইচা কিমান লয় এক বটল অয়েলৰ দাম কিমান লয় দাম নাজানো 200 টকা লয় 1 লিটাৰ মিঠা তেলৰ দাম 200 টকা আৰু ৰিফাইনৰ দাম কিমান লয় আৰু এটো ব্যৱহাৰ কৰিলা মাছ মুখ ফিশ ফ্ৰাই কৰি দিলা ৰাতিপুৱা এতে এইখিনি পেলাই দিবা আকৌ নতুনকে দিবা পেলাই নিদিও এইখিনি মই কিয় পেলাই দিম এইখিনি মই এইখিনি একেবাৰে ক্লিন কৰি সাফা কৰি তাৰ পিছত আকৌ ইউজ কৰি বৈজ্ঞানিক তুমি সাইন্টিস্ট চাওক প্ৰত্যেকজনী মহিলাই এনেকুৱা কাম কৰে আপোনাৰ ঘৰতো কৰিব পাৰে মোৰ ঘৰতো তো কৰে মই আজিহে চাইছো যে আজি এনেকুৱাকৈ পেলাই দিব মোক কৈ আছে পেলাই নিদিও এইটো মানে ক্লিন কৰিব ক্লিন কৰাৰ সিস্টেম এটো আপোনাক দেখাও মই এক সেকেন্ড ৰব যদি নহয় যদি মই কৰি দিব পাৰো আপুনি কি কৰিব যদি নহয় আপুনি যি পানিশমেন্ট দিব হেখিনি মই লম আৰু যদি ক্লিন কৰিব পাৰো একেবাৰে তেতিয়া হলে আপুনি কি কৰিব মই কি কৰিব লাগে কোৱা জি কমপ্লিট নিব লাগিব কি একো নহব মোৰ কথা হল যে এইখিনি পেলাই দিলে কমসে কম নষ্ট হ'ব পইচা যাব পেলাই নিদিও মই এইখিনি ক্লিন কৰিম ন একেবাৰে ক্লিন কৰা ঠিক আছে কৰা ক্লিন চাও তোমাৰ ক্লিন কৰা উস্তাদি বৈজ্ঞানিক হৈছা না চাকৰি কৰা মেডিকেলত তুমি এতে বৈজ্ঞানিক হৈছা এতে বৈজ্ঞানিক এক কাপত মই আধা কাপ পানী লৈছো পানী দি তেল চাবা হ'ব আপুনি চাওকচোন এক সেকেন্ড ৰব মোৰ কিন্তু মাথা গৰম হ'ব মৌচুমী সঁচা কৈছো এটো কি এটা কি আনিলা এটো হল কৰ্নফ্লোৰ কৰ্নফ্লোৰ এটো খাই দেখোন না কি কৰে খোৱা বস্তু দি তেল চাবা কৰিবা এতিয়া হে তেল খালে আৰু বেলেগ বেমাৰ সেমাৰ নহয় বেমাৰ কি হ'ব এটো চাই আছো এটো এক চামুচ মান মই লৈছো কি এটো কৰ্নফ্লোৰ মই পিনে এটো মিক্স কৰি লব লাগিব দিলা ভালকৈ মিক্স কৰি এতিয়া তেলটো গৰম হ'ব দিব কি কৰিব লাগিব গৰম হ'ব দিব লাগিব অলপ সময় এটো তেল গৰম কৰি তাৰ পিছত এইখিনি পানী দিবা তাতে তাৰ পিছত চাবা হ'ব লেত্ৰাখিনি ক'ত যাব লেত্ৰাখিনি আপুনি চাব ন চালেহে গম পাব ক'ত চাম মই ইয়াতে চাব পাৰিব এটো পেলাই দিব নালাগে আৰু নালাগে ব্যৱহাৰ আগৰ নিচিনা হ'ব হৈ যাব নতুনৰ নিচিনা হ'ব সঁচা আপুনি চাব মোৰ কোনো অভিজ্ঞতা নাই আসলে কিচেনৰ দায়িত্ব প্ৰত্যেকজনী মহিলাৰ দায়িত্ব আমি মহিলা মানুহে মানে আমি সকলোৱে জানে নেকি সবে জানে সকলোৱে গম নাপায় আমি সবে নাজানে ন সবে মানে পেলাই দিও এইখিনি আগৰ নেক্সট টাইম ইউজ কৰিব মন নাযায় নহলে চাকনি দি চাকি তাৰ পিছত ব্যৱহাৰ কৰি চাকিলে মানে বস্তুখিনি থাকি যায় চাও এতিয়া কি বৈজ্ঞানিক টিক্স খটাই আছে এতিয়া মানে কি হৈছে এইখিনি তেলটো গৰম কৰিব লাগিব গৰম হোৱাৰ পিছত এই পানীখিনি দিলে আচ্ছা দিয়া তুমি কি কৰিব লাগে কৰা কিন্তু মোৰ যদি এইখিনি পেলাই দিব লাগে মৌচুমী চাবা যদি পেলাই দিব নালাগে তাৰ পিছত পেলাই দিব নালাগিলে তো ঠিকই আছে যদি পেলাই দিব লাগে তেতিয়া চাবা তুমি চাব্বাসি পাবা যদি এইটো কৰিব পাৰা তেনেহলে মই চাব্বাসি দিম শুনা চাব্বাসি ঠিক মই নাজানো কিন্তু যদি তেল মোৰ কথা হল যে ঘৰত খৰচ কম হ'ব লাগিব খৰচ মানে ধৰা এতিয়া তেলৰ খৰচ খোৱা লোৱাৰ খৰচ বিনা কামে কিবা সবজি অনিষ্টি কৰা কেঁচা সবজি অনিষ্টি কৰা ফ্ৰিজত সোমাই দি থৈ দিয়া হৈছে দিয়া তেলটো গৰম হৈ গৈছে চাইছে চাও এতিয়া তেল বলে এতিয়া কালাৰটো চাই লওক আপোনালোকে তলত হেৰি আছে লেত্ৰাখিনি আছে ফ্ৰাই কৰা যিখিনি লেত্ৰা বস্তুখিনি আছে পিছত আপোনাৰ গাত গলে দিয়া গাত নাযায় এনেই দেখোন মানে হেৰি আছে হেৰি কৰি আছে চাব আপুনি চাই ল অলপ সময় থৈ দিব লাগিব যেতিয়া বস্তুখিনি চাফা হৈ যাব ন তেতিয়া অকলে ওপৰৰ পৰা উঠি যাব খাই লওক আপোনালোকে যদি হয় তেনেহলে তো বাচিলা যদি নহয়
এইখিনি কিন্তু প্ৰতিশোধ ল'ম মই নতুন বেয়া হ'ব বেয়া নহয় না মোৰ খং বেয়া হ'ব জানিব লাগে হা এইটো ঠিক সঁচাকে সকলোৱে জানিব লাগে নহলে এইটো পেলাই দিব লগা হ'ব কালাৰ কিন্তু লালে আছে কালাৰ হৈ যাব ন এইখিনি বস্তুখিনি যে দিয়া হৈছে কৰ্ণফ্লাৱাৰ খিনি এইখিনি টান হৈ যাব মানে পাপৰৰ নিচিনা হ'ব তুমি বহুত সময় হ'ল কিন্তু মোৰ হা এইটো চাওক বস্তুখিনি লেতেৰাখিনি গোটেইখিনি উঠি গৈছে সঁচা এটা দেখোন পকৰা হ'ল পকৰা হৈ গৈছে ন তেলখিনি বাছা বঢ়িয়া 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 দিয়া বন্ধ কৰি দিয়াচোন এইটো বন্ধ কৰি দিয়া এতিয়া দেখুৱাও ভালদৰে যে আপোনালোকে চাই লওকচোন ফাৰ্ষ্টৰ আৰু এতিয়াৰটো এইটো ক্ষতি নহব নেকি এইটো দিলে নাই এইখিনি দিলে অইলত কৰ্ণফ্লৰত ক্ষতি নাই খোৱা বস্তু কিন্তু অইলত দিলা পানী খিনি ক'ত গ'ল ইয়াতে পানী আছে বাপৰে বাপ বঢ়িয়া দে বঢ়িয়া মানিছো হ'ব চৰি বেয়া নাপাবা মই খং কৰিলো যে তুমি খাব পৰা যাব না এইটো খাব পাৰিব আপোনাৰ শত্ৰুক দিব পাৰিব মানে 20 হৈছে এইটো মোৰ ফেটাৰ সকলৰ কাৰণে মই ভাজি ৰাখিছো ঠিক আছে দি দিবা হা তো এইখিনি হ'ল আৰু কি কৰিব লাগিব অইলটো গৰম কৰিব লাগিব ফাৰ্ষ্টত যিখিনি অইল মানে আগতে মানে আমি ইউজ কৰিছো সেই অইল খিনি ফাৰ্ষ্টত অলপ গৰম কৰিব লাগিব আপুনি হাতেৰে চাব পাৰে যে গৰম হৈছে নে নাই সেইটো গৰম কৰি এটা কাপত আপোনালোকে আধা কাপ মান পানী ল'ব আৰু 1 চামুচ মান কৰ্ণফ্লাৱাৰ ল'ব কৰ্ণফ্লাৱাৰ লৈ এইটো ভালকে মিক্স কৰি সেই গৰম তেল যে তাত ঢালি দিব ঢালি দি পিনে অলপ মিলাই লৈ পিনে অলপ সময় ৰাখিব অলপ সময় মানে 5 মিনিট মান ৰাখিব লাগিব উঠাই দিলে হয় মই মানে এনেই খং কৰিলো তোমাৰ লগত তুমি যে সাংসাৰিক এইটো বুজাই দিলা ন নাই এইটো যি সকলোৱে জানিব লাগে কিচেনত কাম কৰিবলৈ নাই মোৰ মানে আজি খং উঠিছে যে তুমি যে ৰাতিপুৱা মাছ ফ্ৰাই খোৱালা একদম নতুন হৈছে চাই লওক এবাৰ একদম নতুন হৈছে একদম মানে লেতেৰা নাই কিন্তু সঁচা কৈছো এইটো ঠিক বঢ়িয়া বঢ়িয়া বাই বাই